মাতি দিয়া আৰু মই এখন ভাল সমাজ দিম। গতিকে আমি নেপোলিয়ন সেই আজিৰ কিমান বছৰ আগতে কৈ গ'লো। সেইকাৰণে ঘৰখনে হৈছে মানুহৰ হোম ইজ দ্য বেষ্ট স্কুল এণ্ড মাদাৰ ইজ দ্য বেষ্ট টিচাৰ। ঘৰখনে হৈছে শিক্ষাৰ সুন্দৰ কঠীয়াতলী। পৃথিৱীৰ আটাইতকৈ মাতৃৰ কোলত থকা বিশ্ববিদ্যালয়খনতকৈ আৰু এনেকুৱা আই মাতৃৰ বিশ্ববিদ্যালয় আছে বুলি মই ভবা নাই। গতিকে গৰ্ভস্থিত হোৱাৰ পূৰ্ব সময়ত আৰু জন্ম হোৱাৰ পাছৰ সময়ত মাতৃগৰাকীৰ কৰণীয় মাতৃগৰাকীয়ে কৰিলে। আৰু লগতে আমি এটা কথা কোৱা নাই যে পুৰুষে কৰিব নালাগে। জুনিজাত নহয়, আজিকালি সন্তান জুনিজাত নহয়, আজিকালি সন্তান গৰ্ভজাত হয়। কিন্তু কিছুমানৰ হয়, কিছুমানৰ হয়। জুনিজাত নহয়, গৰ্ভজাত হয়। আগৰ আমি 7টা ল'ৰা ছোৱালীৰ সন্তান। আমাৰ মায়ে কেতিয়াও মেডিকেললৈ যোৱা নাছিল, কিন্তু সময় গতিশীল, সময়ৰ তাগিদাত পৰি আজিৰ সমাজত পৰিৱৰ্তন হৈছে। আৰু সেই পৰিৱৰ্তনৰ ধামখুমীয়াত আমি মোৰ অকণমান খুব আলসুৱাকৈ কমফৰ্টজনত ডাঙৰ দীঘল হৈছোঁ, খুব আলসুৱাকৈ ডাঙৰ হৈছোঁ। ছোৱালীজনীক শুনো শুনো চুনো শুনো, ল'ৰাটোকো বেটা মানুহ কিবা কিবি কৈ আমি ডাঙৰ দীঘল কৰিছোঁ। মৰম চেনেহে ডাঙৰ দীঘল কৰিছোঁ। ল'ৰাটোক নোখোৱাবলগীয়া খুৱাইছোঁ, খুৱাবলগীয়া খুৱাইছোঁ, নোখোৱাবলগীয়া খুৱাইছোঁ, নেদেখাবলগীয়া দেখুৱাইছোঁ, দেখুৱাবলগীয়াও দেখুৱাইছোঁ। ভাল ভাল গাড়ী কিনি দিছোঁ, ভাল ভাল মোবাইল কিনি দিছোঁ, ভাল ভাল সম্পত্তি কিনি দিছোঁ। ল'ৰাটোৰ প্ৰতি কৃপণালি কৰা নাই। আৰু ল'ৰাটোক যদি কোনোবাই কয় বোলে ল'ৰাটোক ছোৱালীজনীক কালি নেমাৰিবি, মই তাক বহুত মৰম কৰোঁ, এনেকুৱা মনোবৃত্তি আমি আগবাঢ়িছোঁ। তাৰমানে কি হয়, মাতৃগৰাকীয়ে যেতিয়া গৰ্ভত সন্তানটো স্থিতি কৰি থাকে আৰু যেতিয়া নেকি জন্ম হ'বৰ সময় হয়, বিষ বেদনা আজিৰ আইসকলে কিছুমানে সহ্য কৰে দেই, কিছুমানে সহ্য কৰে। আমাৰ মায়ে তেনেকৈ সহ্য কৰি জন্ম দিছিলে। আজিকালি অকণমান বিজ্ঞান উন্নত সেইকাৰণে ইমান সহ্য কৰি নাথাকে আৰু। গতিকে সেই জন্ম হয়, কি হ'ল, বেছি বিষ বেদনা হৈ থকাৰ লগে লগে তেওঁলোকে কি কৰে, পেটটো ফালি দিয়ে, গৰ্ভজাত হৈ যায়। পটককৈ পেটটো ফালে সন্তানটো জন্ম কৰিলে। গতিকে মাকগৰাকীয়ে মহিলাগৰাকীয়ে বিষ বেদনা অনুভৱ কৰিবলৈ নিদিয়ে। পৰিয়ালে মৰম কৰে, গিৰিয়েকে মৰম কৰে, সমাজখনত আছে। আৰু সেই ডক্টৰকেইটা ৰৈ আছে যে যাক ইতিমধ্যে মানুহৰ ভগৱান বুলি কোৱা হয়। আজিকালি সিহঁতক পইচা নহ'লে একো নকৰে। পইচাৰ লগতে সিহঁতে এজনে আন এজনক কিবা এটা কৰি পেলাব পাৰে, এনেকুৱা ধৰণৰ এটা প্ৰবৃত্তি আছে ডাক্তৰ। গতিকে ডাক্তৰ সকলে সেইটো প্ৰবৃত্তি যে পইচাকেইটা তেওঁলোকক দিব লাগে কাৰণে কপালৰ ঘাম মাটিত পেলাই আমাৰ অভিভাৱকসকলে আমাৰ ইতিমধ্যে এই পুৰুষসকলে কি কৰে, সেই এনেকুৱা ধৰণৰ এই ডক্তৰৰ ওচৰলৈ নি কৰি